আজি বনাওঁ বলক খুবেই জনপ্ৰিয় এবিধ পিঠা যাৰ নাম হ'ল আঙুলি পিঠা। আঙুলি পিঠা বুলি এই কাৰণেই কোৱা হয় যিহেতুকে তাৰ শ্বেপটো আকৃতিটো আমাৰ আঙুলিকেইটাৰ দৰে লাহি পাহি হয়, সেইবাবে আঙুলি পিঠা বুলি কোৱা হয়। চ' ইয়াতে মই কেনেকৈ কি কৰিলোঁ সকলোবোৰ জনাম, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথমে মই কি কৰিলোঁ, জহা চাউলৰ গুড়ি কৰি লৈছিলোঁ 2 ঘণ্টামান তিয়াই পিনে তাৰপিছত মই মিক্সিত পিচি ল'লোঁ। তাৰপাছতে ইয়াতে মই দিলোঁ নাৰিকলৰ গুড়ি, অকণমান নিমখ, লগতে আপোনালোকে বিটৰ জুচ বা গাজৰৰ জুচ ইউজ কৰিব পাৰে। সেনেকৈ মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু আপোনালোকে মঠোতে কিন্তু উতলা গৰম পানীহে ব্যৱহাৰ কৰিব। মই পানীৰ পৰিমাণটো অকণমান বেছিকৈ দিলোঁ, কিন্তু আপোনালোকে অকণমান কমকৈ দিব আৰু আপোনালোকে জোখ অনুযায়ী আপোনালোকে মঠি ল'ব ধুনীয়াকৈ। লাৰ পাছতে আপোনালোকে লাহি পাহিকৈ হাতৰ পাকতে আপোনালোকে আঙুলিকেইটাৰ দৰে আকৃতি এটা দি ল'ব। ধুনীয়াকৈ দি লোৱাৰ পাছত এয়া হৈ গ'ল, দেখিছেনে ইমান ধুনীয়াকৈ হৈছে নহয়নে আঙুলিকেইটাৰ দৰে। সেয়া আৰু ইয়াত যেতিয়া বিটৰ কালাৰটো দিয়া হৈছে সেইকাৰণে এনেকৈ ধুনীয়া ৰং এটা ওলাইছে। আৰু আপোনালোকে গাজৰো ব্যৱহাৰ কৰিব পাৰে দেই। মই নাৰিকল গুড়িও দি দিছোঁ ইয়াতে, আৰু আপোনালোকেও দিব পাৰে। নাৰিকল গুড়িটো বিৰাট বেছি টেষ্টি হয়, চ' সেইকাৰণে নাৰিকল গুড়িটো মই দি দিছোঁ। আৰু আপোনালোকে গাখীৰো দিব পাৰে, পাউডাৰ গাখীৰ দেই। আৰু মই আপোনালোকক দেখুৱাই দিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু খাবলৈ কিন্তু বিৰাটেই বেছি ধুনীয়া, বিৰাটেই বেছি টেষ্টি, বিৰাট বেছি ধুনীয়া। আৰু এইফালে দেখুৱাই দিলোঁ ধুনীয়াকৈ, দেখিছেনে ইমান মৰম লগা হৈছে নহয়নে। ইয়াতে গেছৰ ষ্ট'ভটো অন কৰি লৈ কেৰাহীখন পাতি দিলোঁ। তাৰপাছত দি দিলোঁ 3 কাপকৈ গাখীৰ। আৰু এইফালে এইটো পিঠা আমাৰ ইয়াত নতুন চাউলেৰে মাঘ মাহত খোৱা হয়। আপোনালোকৰ ফালে কোন মাহত খোৱা হয় জনাবচোন। আৰু বিৰাট বেছি ধুনীয়া লাগে খাই, আপোনালোকেও ঘৰত খাই চাব পাৰে। ধুনীয়াকৈ আপোনালোকে জোখমতে আপোনালোকে গাখীৰ দিব। গাখীৰখিনি বকবককৈ উতল অহাৰ পাছতে আপোনালোকে ইয়াত দি দিব পাৰে চফ, গুড়ি কৰি থোৱা চফ দি দিব পাৰে, বা ইলাচি দিব পাৰে। ইলাচি আৰু চফ মই দুইটাই দিছিলোঁ, এনেকৈ দি দিব পাৰে আপোনালোকে। আৰু মই আপোনালোকৰ আৰু যদি খুব বেছি ধুনীয়াকৈ লাগে ফ্লেভাৰ, তো তেতিয়া এচেণ্ট দিবও পাৰে, এচেণ্ট। আৰু এইফালে মই দিলোঁ চেনি, চেনি আপোনালোকে জোখ অনুযায়ী চেনি দিব। মই 4 চামুচমান চেনি দিলোঁ। লগতে দিলোঁ এইফালে কাজু, খিচমিচ, আকৌ দি দিলোঁ নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়িতে বেছিকৈ দিব, তেতিয়া বেছিকৈ খাবলৈ সোৱাদ হয়। আৰু সেনেকৈ দি দিলোঁ। ধুনীয়াকৈ বকবককৈ উতল আহিব, অহাৰ লগালগ মই এইফালে দি দিম, দেখিছেই নহয় আঙুলিকেইটা ইমান মৰম লাগিছে নহয় দেখি। আৰু খাবলৈ কিন্তু যে বিৰাট বেছি টেষ্টি। যেতিয়া আপোনালোকে আঙুলি পিঠাকেইটা ইয়াত দি দিব, তেতিয়া আপোনালোকে লৰাই নিদিব। তেতিয়া লৰাই দিলে আপোনালোকৰ ভাং খাই যোৱাৰ চান্স থাকে, সেইকাৰণে আপোনালোকে লৰাই নিদিব। এনেকৈ অকণমান হিলাই দিব ধুনীয়াকৈ। তাৰপিছত অকণমান হ'বলৈ দিব, চিমত দি থৈ দিব, ধুনীয়াকৈ হৈ যাব। আৰু যেতিয়া গাখীৰখিনি একেবাৰে নাইকিয়া হৈ যাবৰ নিচিনা দেখিব, আপোনালোকে ডাঠ মাৰিব, গোটা মাৰিব, তেতিয়া আপোনালোকে নমাই দিব। মোৰ ৰেডি হৈ গ'ল আঙুলি পিঠা। আপোনালোকেও ঘৰত বনাই চাব দেই, বিৰাট বেছি টেষ্টি হয়। এয়া চাওক, মই ধুনীয়াকৈ দেউতা আৰু মোৰ বাবে ছাৰ্ভ কৰি লৈছোঁ, আৰু আপোনালোককো দেখুৱাই দিছোঁ কিমান ডাঠ হৈছে নহয় জানো টেক্সচাৰটো, চাওকচোন। আৰু খাবলৈও কিন্তু টেষ্টি, বাৰে প্ৰতি কৈ আছোঁ দেই, বিৰাট বেছি ধুনীয়া হয়। এইফালে ধুনীয়াকৈ ছাৰ্ভ কৰি ল'লোঁ, আমাৰ আঙুলি পিঠা ৰেডি। আপোনালোকেও ঘৰত বনাই চাব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই গাইজ।